Hello friend, মই দেৱব্ৰত দাস ডেইলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ওয়েলকাম জনাইছো। আজি বেংক নিফটি ফাইনেল ক্লোজ দিছে 47,456 যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা 159 পইণ্ট ওপৰত গৈ ক্লোজ দিছে। এতিয়া আমি চাম যে আজি মাৰ্কেটটো কি কৰিছে। যেটো আমাৰ 47,500 ৰ যেটো সাইকোলজিক্যাল লেভেল আছে এটোত গৈ আজি তিনিবাৰ ই ট্ৰাই কৰিছে এটো ব্ৰেক কৰিবৰ কাৰণে, কিন্তু ব্ৰেক কৰিবলৈ পৰা নাই। আৰু মাৰ্কেটটো এইটো ৰেঞ্জৰ ভিতৰতে টাইম স্পেন্ড কৰি ইয়াৰ ওচৰতে প্ৰাইসটো ক্লোজ দিছে। এতিয়া অহাকালি যদি ইয়াত ওপেন হৈ ডাউন সাইডে যদি ব্ৰেক কৰে তেতিয়াহলে আমি ডাউন সাইডৰ কাৰণে যিখিনি আমি লেভেল ওলাই আহিব এটো হ'ব 47,233, তাৰ পিছত হ'ব 47,088, তাৰ পিছত হ'ব 46,966। আৰু যদি ইয়াত যদি ওপেন হৈ আপসাইডে যদি ব্ৰেক কৰে তেতিয়াহলে আপসাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব এটো হ'ব 47,622, তাৰ পিছত 47,744, তাৰ পিছত হ'ব 47,888। অহাকালি যদি মাৰ্কেটটো গ্যাপ আপ ওপেন হয় তাৰ পিছত যদি ডাউন সাইডে মুভ কৰে তেতিয়াহলে আজিৰ যেটো আমাৰ ক্লোজ আছে এই ক্লোজৰ পৰা ই এটা সাপোৰ্ট ল'ব, আৰু সাপোৰ্ট লৈ ই কি কৰিব আজিৰ যেটো লো আছে এই ওচৰত ই সাপোৰ্ট ল'ব লাগে। আৰু আমাৰ এতিয়া যেটো ইন্টাৰডে কাৰণে মেজৰ সাপোৰ্ট যেটো হৈ আছে এটো হৈ আছে প্ৰথমত আমি এনেকুৱা জায়গাৰ পৰা আমি সাপোৰ্ট লম এটো এৰিয়াৰ পৰা, তাৰ পিছত এটো হৈ গৈছে আমাৰ এটা মেজৰ সাপোৰ্ট হৈ আছে যেটো আমাৰ 47,888 ৰ যেটো লেভেল আছে এটো আমাৰ কাৰণে এটা মেজৰ সাপোৰ্ট হৈ আছে। যে ইয়াত গ্যাপ ডাউন ওপেন হৈ যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমি আপসাইডৰ কাৰণে এটা ট্ৰেড আমি ল'ব পাৰো, যেটো আমাৰ আজিৰ যেটো ক্লোজ আছে এই ক্লোজৰ ওচৰৰ পৰা ই এটা ৰেজিস্ট্যান্ট ল'ব পাৰে। আৰু তাৰ পিছত আমি প্ৰাইস একচনটো চাম, কিয়নো আজি তিনিবাৰ 47,500 ৰ যেটো সাইকোলজিক্যাল লেভেল আছে ইয়াত ট্ৰাই কৰিছে কিন্তু তিনিবাৰে কিন্তু ৰিজেক্ট হৈ গৈছে আৰু তলফালে নামি আহিছে প্ৰাইসটো। এতিয়া আমি চাম যে অহাকালি যদি সেম ইয়াত যদি আকৌ ট্ৰাই কৰি যদি ইয়াৰ ওপৰত যদি ক্লোজ দিয়ে, ক্লোজ দি যদি অলপ সময় থাকে তাৰ পিছত যদি আপসাইডে মুভ কৰে কিন্তু ভাল এটা আপসাইডে মুভ দিব পাৰে। অহাকালি আমি নিফটিত কেনেকৈ ট্ৰেড প্ল্যান কৰিম হেতু এবাৰ আমি চাই লম। আজি নিফটি ফাইনেল ক্লোজ দিছে 22,405 আৰু যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা 27 পইণ্ট ওপৰত গৈ আমি ক্লোজ পাইছো। আজি চক যে মাৰ্কেটটো কি কৰিছে এটা ৰেঞ্জৰ ভিতৰতে প্ৰাইসটো সোমাই আছে আৰু এইটো জায়গাতে ই ক্লোজ দিছে। এতিয়া অহাকালি যদি এনেকুৱা জায়গাত যদি ওপেন হৈ যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহলে আমাৰ নেক্সট যেটো সাপোর্ট আমি ওলাই আহিব এটো হৈ যাব যেটো আমাৰ এই দুদিন আগৰ ক্লোজ যেটো আছিল এই ক্লোজৰ পৰা এই সাপোর্ট ল'ব লাগে, আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমাৰ এইটো যেটো লো আছে এই ইয়াৰ ওচৰৰ পৰা এই সাপোর্ট ল'ব লাগে, আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে এইটো যেটো প্ৰিভিয়াস সুইং হাই আছিল এতিয়া ই আমাৰ কাৰণে এতিয়া সাপোর্ট হৈ গৈছে আৰু ইয়াৰ পৰা ই এটা সাপোর্ট ল'ব লাগে। যদি ইয়াৰ পৰা যদি আপসাইডে ব্ৰেক কৰে তেতিয়াহলে আমি আপসাইডৰ কাৰণে এটা নিউ হাই আমি দেখিবলৈ পাব পাৰিম। এটো কাৰণে আপসাইডৰ কাৰণে যদি লেভেলখিনি হয় তেতিয়াহলে হ'ব 22,466, তাৰ পিছত হ'ব 22,522, তাৰ পিছত হ'ব 22,588, আৰু যদি আমি ডাউন সাইডৰ কাৰণে যদি চাও তেতিয়াহলে হ'ব 22,333, তাৰ পিছত হ'ব 22,282, তাৰ পিছত হ'ব 22,222। এতিয়া আমি চাম যে অহাকালি যদি গ্যাপ আপ ওপেন হয় তেতিয়া আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰো। যদি গ্যাপ আপ ওপেন হয় তেতিয়া আমি প্ৰাইস একচনটো চাম, আৰু প্ৰাইস একচনটো যদি ইয়াত যদি অলপ ৰেঞ্জ বনাই যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমি আপসাইডে এটা ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম। আৰু যদি গ্যাপ ডাউন ওপেন হয় ইয়াত প্ৰাইস একচনটো চাম যে ইয়াত যদি ৰেঞ্জ বনাই যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহলে আমাৰ যিখিনি লেভেল বিলাক আছে এই সাপোর্ট এৰিয়া বিলাক আছে ইয়াত আহি ই সাপোর্ট ল'ব লাগে। অহাকালি প্ৰাইসটো কোড ওপেন হ'ব হেতু আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হৈ আছে, সেইটো ওপেন হোৱাৰ পিছতহে আমি প্ৰাইস একচনটো চাই আমি আমাৰ ট্ৰেড ল'ব লাগিব। আশা কৰো ভিডিঅ'টো আপোনালোকক ভাল লাগিব। যদি ভাল লাগে তেতিয়াহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব, আৰু চেনেলত যদি নতুন হয় তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ইয়াতে শেষ কৰিলো, ধন্যবাদ।